আয়ুষ্মান ভাৰত আয়ুষ্মান অসমো পালো কলেজত নামভৰ্তিও পালো এইবাৰ 1 অক্টোবৰৰ পৰা আমি সিদ্ধান্ত লৈছো যে ৰেশন কাৰ্ডত আমি দালিও কম দামত দিম নিমখো কম দামত দিম চেনিও আমি কম দামত দিম তাৰ মানে এটা পৰিয়ালে চাউল বিনামূলীয়াকৈ পালে দালি বজাৰতকৈ 30 টকা কমত পালে চেনি বজাৰতকৈ 30 টকা কমত পালে নিমখ বজাৰতকৈ 10 টকা কমত পালে আৰু মেডিকেল খৰচো পালে ইলেক্ট্ৰিচিটিৰ দাম আমি 1 এপ্ৰিলৰ পৰা 1 টকাকৈ কমাই দিছো এইবাৰ বিলত আপোনালোকে দেখা পাব আৰু অক্টোবৰ নৱেম্বৰত যদি ভগৱানে মোক শক্তি দিয়ে আৰু 1 টকা 50 পইচা দি পাৰো আৰু দাম কমাই দিম অৰ্থাৎ যাতে দুখীয়া আৰু মধ্যবিত্ত মানুহ চলাৰ কাৰণে কোনো অসুবিধা নাই 1250 টকা নগদ পালো দালি কম দামত পালো চেনি কম দামত পালো নিমখ কম দামত পালো চাউল বিনামূলীয়াকৈ পালো আমাৰ ঘৰখন চলিব বাকি আমি কাম কাজ কৰিব সুবিধা পাম সিদিনাখন মই ধেমাজিত গৈছিলো ভাষণ দি আছিলো এগৰাকী আইতাই কলে গোটেইখিনি দিছো যদি বাবা গেছৰ দামটো কিয় কমাই নিদিয় হয়নে গেছৰ সিলিন্ডাৰ কাৰ কাৰ ঘৰত আছে হাত দাঙকচোন বাপৰে এতিয়া মই আমাৰ ইয়াতে গেছৰ দাম সৰকাৰী মতে 950 টকা এজেন্সিয়ে 50 টকা আৰু লয় কৰবাত কোনবাই কৈছে যে 1050 টকা মান হৈ গৈ হয়নে কিন্তু আসলতে এজেন্সি এক্সট্ৰা পইচা লব নোৱাৰে সেইখিনিও মই ঠিক কৰি দিম আৰু গেছৰ দাম মই আপোনালোকক 300 টকা কমাই দিম ডাইৰেক্টলি 300 টকা কমাই দিম তাৰ মানে যিসকলে উজ্বলা গেছ পাই আছিল উজ্বলা গেছে এতিয়া 250 টকাতে এটা গেছৰ সিলিন্ডাৰ পাই যাব আৰু যাৰ নৰ্মেল গেছ আছে ধনী দুখীয়া সকলোৱে 600-650 টকাত পাই যাব লুঙি ধুতিতকৈ ভাল নে বেয়া খুটা কম্বলতকৈ ভাল নে বেয়া আঁঠুৱাতকৈ ভাল নে বেয়া এতিয়া আপোনালোকে নিজে চিন্তা কৰক যে কংগ্ৰেছক ভোট দিলে কি পাম লুঙি ধুতি খুটা আঁঠুৱা কম্বল আৰু বিজেপিক ভোট দিলে কি পাম অৰুণোদয় বিনামূলীয়া নামভৰ্তি বিনামূলীয়া চিকিৎসা বিনামূলীয়া চাউল কম দামত দালি কম দামত নিমখ কম দামত তেল কম দামত গেছৰ সিলিন্ডাৰ ইলেক্ট্ৰিচিটিৰ দামো কম কোনফালে ভোট দিব লাগে নিজে কওক আপোনালোকে নিজে সিদ্ধান্ত লওক মই একো নকওঁ কাক ভোট দিব লাগে এইবাৰতো মই প্ৰথম মুখ্যমন্ত্ৰী হৈছো আগতেতো মুখ্যমন্ত্ৰী হোৱা নাই এতিয়া এইবাৰ যিখিনি কৰি আছো এইখিনি নিত্য নাটিকাহে আগৰবাৰ আসল নাটক আৰু আহিব তথ্য কৰিব নোৱাৰে প্ৰত্যেকটো অংগনবাদী কেন্দ্ৰই কৈছে আমাক দৰমহা কম ৰান্ধনীয়ে কৈছে আমাক দৰমহা কম আশাই কৈছে দৰমহা কম 1 অক্টোবৰৰ পৰা এই দৰমহাবিলাকো মই বঢ়াই দিম কোনোবাই কৈছে মোৰ স্কুল প্ৰাদেশিকৰণ হোৱা নাই তাৰো নতুন নিয়ম বনাম যাতে আৰু স্কুল প্ৰাদেশিকৰণ হ'ব পাৰে টিউটৰে কৈছে দৰমহা কম তাৰো দৰমহা বঢ়াই দিম যিমান পাৰো কতো সমস্যা ৰাখিব খোজা নাই মানুহৰ কাৰণে আমি কাম কৰিব খুজিছো আৰু আপোনালোকে যেতিয়া আশীৰ্বাদ দিয়ে কাম কৰাৰ ইচ্ছা আৰু দুগুণে বৃদ্ধি হয় এই পঞ্চায়ত ইলেকশ্যনত আপোনালোকে আমাক ভোট দিব দিল্লীত বিজেপিৰ চৰকাৰ দিছপুৰত বিজেপিৰ চৰকাৰ পঞ্চায়ততো বিজেপিৰ চৰকাৰ ট্ৰিপল ইঞ্জিনে আমাক গৌৰাই ৰাখিব ট্ৰিপল ইঞ্জিন আমাৰ আগবাঢ়িব মই আৰু এটা চেষ্টা কৰি আছো খুব ভাল খবৰ দিম যাতে আমাৰ উত্তৰ পাৰত ৰাজধানী হওক যিমান হওক ৰেলগাড়ীবোৰ যে যায় আমাৰ বৰগাং বিহালী বিশ্বনাথ